মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইজি লাৰ্ণিং কৰ্ণাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ অন্তৰ্গত অপহৰণ বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। তো আমি আৰম্ভ কৰিছোঁ। অপহৰণ বিক্ৰিয়া ইংৰাজীত কোৱা হয় ডিসপ্লেসমেন্ট ৰিয়েকশন। কোন প্ৰথমতেই এটা কাৰ্যকলাপ চোৱা। এটা টেষ্ট টিউব লোৱা, অলপ বহল সাইজৰ টেষ্ট টিউব হলে ভাল। টেষ্ট টিউবত 10 ml মান কপাৰ সালফেট দ্ৰৱ লোৱা। এতিয়া কি কৰা, 3টা মান লুৰ গজাল লোৱা। এটা বা দুটা লুৰ গজাল বালিয়া কাগজেৰে ভালকৈ ঘহি লোৱা যাতে চিকচিকিয়া হৈ পৰে। এতিয়া লুৰ গজাল দুটা কপাৰ সালফেট দ্ৰৱত ডুবাই দিয়া। 20 মিনিট মানৰ পিছত গজাল দুটা উলিয়াই আনা। আমি দেখা পাম কপাৰ সালফেটৰ বৰণ লাহে লাহে পাতল সেউজীয়া বৰণলৈ পৰিৱৰ্তন হৈছে। কপাৰ সালফেটৰ দ্ৰৱৰ বৰণ আছিল কেনেকুৱা? নীলা। নীলা বৰণটো পাতল সেউজীয়া বৰণলৈ পৰিৱৰ্তন হৈছে। আৰু আমি দেখা পাম ডুবাই থকা গজাল দুটা বাহিৰলৈ উলিয়াই অনাৰ পিছত তাৰ ওপৰত মুগা বৰণৰ প্ৰলেপ পৰিছে। তেন্তে এই সজ্জাটোত নিশ্চয় ৰাসায়নিক পৰিৱৰ্তন হৈছে। আমি কৰা কাৰ্যকলাপটো এতিয়া বিক্ৰিয়াৰ সহায়ত লিখো। আমি কি কৰিছো, কপাৰ সালফেট দ্ৰৱ লৈছো আৰু তাতে কি লৈছো, লুৰ গজাল লৈছো। কপাৰ সালফেট দ্ৰৱ পানীত আয়নিত হ'ব। আইৰন প্লাস কপাৰ সালফেটক যদি আমি আয়নত বিভক্ত কৰো Cu2+ আৰু সালফেট আয়ন SO4(2-). এতিয়া চোৱা, আইৰনে কি কৰিব, কপাৰক খেদি দিব আৰু সেই ঠাইত আইৰন যাই বহিব। তো কি হল, আইৰনে সালফেটৰ লগত যুক্ত হল। আমি লিখো আইৰন সালফেট আৰু কি থাকিল, কপাৰ বেলেগকে থাকিল, অৰ্থাৎ কপাৰ মুক্ত হল। তেতিয়াহলে কি কৰিলে, আইৰনে কপাৰ সালফেট লবণৰ পৰা কপাৰক প্ৰতিস্থাপন কৰিলে। গতিকে এইটো এটা প্ৰতিস্থাপন বিক্ৰিয়া। আমি আৰু এটা উদাহৰণ চাও। কপাৰ সালফেট দ্ৰৱত জিংকৰ টুকুৰা যোগ কৰিলো। আমি এইটো ঠিক আগৰ দৰে লিখো, জিংক প্লাস কি হৈছে, কপাৰ সালফেটৰ জলীয় দ্ৰৱ। গতিকে কপাৰ আয়নিত হ'ব Copper2+ প্লাস সালফেট আয়ন 2-। কি হল, জিংক গৈ সালফেটৰ লগত যুক্ত হল আৰু কপাৰক কি কৰিলে, খেদি পঠিয়ালে। কি উৎপন্ন হল, জিংক সালফেট প্লাস কপার। এইটো এটা কি বিক্রিয়া, প্ৰতিস্থাপন বা অপহৰণ বিক্রিয়া। কিয়নো বিক্রিয়া দুটাত কি কৰিছে, এটা মৌলই আন পদাৰ্থত থকা আন এটা মৌলক খেদি পঠিয়াই নিজে গৈ যুক্ত হৈছে। খেদি পঠিয়াব কেতিয়া, এই বিক্রিয়াটো যদি আমি চাও তেতিয়াহলে দেখা পাম আইৰনে কপাৰক প্ৰতিস্থাপিত কৰিছে। কিয়নো আইৰন কপাৰতকৈ বেছি সক্ৰিয়। ঠিক একেদৰে জিংক কপাৰতকৈ বেছি সক্ৰিয়। গতিকে আমি পালো বেছি সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুক প্ৰতিস্থাপিত কৰিছে। সেইবাবে বেছি সক্ৰিয় মৌল এটাই কোনো পদাৰ্থৰ পৰা
কম সক্ৰিয় মৌল এটাক আঁতৰাই পঠালে সেই বিক্ৰিয়াবিলাক হ'ব কি প্ৰতিস্থাপন বা অপহৰণ বিক্ৰিয়া। এখানলৈ তোমালোকে নিশ্চয় বুজিছা। আমি আন এটা উদাহৰণ চাওঁ। কপাৰ ক্লৰাইড লৈছো আৰু তাতে লেড যোগ কৰিছো। এই বিক্ৰিয়াটো আমি আয়নত বিভক্ত কৰো। লেড প্লাস কপাৰ ক্লৰাইড জলীয় দ্ৰৱত আয়নিত হ'ব Cu2 প্লাস প্লাস ক্লৰাইড মাইনাস কি উৎপন্ন হ'ব লেড ক্লৰাইড প্লাস কপাৰ। আমি এই বিক্রিয়াটোত ক্লোরিনৰ ইয়াতে 2 নিলিখিলো ইয়াতে 2 লিখিলো যেহেতু আয়নত লিখিছো ক্লোরিনৰ যোজ্যতা 1 গতিকে আমি ইয়াতে 2 লিখিব নোৱাৰো তেতিয়া যেতিয়া আয়নত লিখিম সেই কাৰণে আমি সন্মুখত 2 লিখিছো। গতিকে এইটো এটা অপহৰণ বিক্রিয়া ইংৰাজীত কয় ডিসপ্লেসমেন্ট রিঅ্যাকশন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি অপহৰণ বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিলো তোমালোকে নিশ্চয় বুজিব পাৰিছা। আমি এতিয়া দ্বি অপহৰণ বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম। পুনতেই আমি এটা কাৰ্যকলাপ চাওঁ। এটা পৰীক্ষানলীত 3 মিলিলিটাৰ মান সোডিয়াম সালফেট লোৱা। আন এটা পৰীক্ষানলীত কি কৰা 3 মিলিলিটাৰ মান বেৰিয়াম ক্লৰাইডৰ দ্ৰৱ লোৱা। এতিয়া এই টেষ্ট টিউব দুটা এনেকৈ ৰাখি লাহে লাহে আমি এটা পদাৰ্থত আন এটা পদাৰ্থ ঢালি দিওঁ। আমি টেষ্ট টিউব নোলোৱাকৈ কাঁচৰ গিলাসো ব্যৱহাৰ কৰিব পাৰো। ঢালি দিয়াৰ লগে লগে আমি দেখা পাম চিত্ৰত দেখুৱাৰ দৰে এনেকুৱা বগা অধক্ষেপ উৎপন্ন হ'ব আৰু কিছু সময় পিছত গোটেই পাত্ৰটোৱে বগা অধক্ষেপেৰে ভৰি পৰিব। এই বিক্ৰিয়াটোত আমি কি লৈছো সোডিয়াম সালফেট এটা পৰীক্ষানলীত আৰু কি কৰিছো আন এটা পৰীক্ষানলীত বেৰিয়াম ক্লৰাইড। যেহেতু সোডিয়াম সালফেট জলীয় দ্ৰৱ বেৰিয়াম ক্লৰাইড জলীয় দ্ৰৱ গতিকে আমি আয়নত বিভক্ত কৰি লিখো কি আয়ন সোডিয়াম প্লাস কেটা আছে দুটা প্লাস সালফেট আয়ন 2 মাইনাস প্লাস বেরিয়াম Ba2 প্লাস প্লাস ক্লোরাইড আয়ন মাইনাস কেটা আছে দুটা। আমি সোডিয়ামৰ সন্মুখত 2 দিছো কিয়নো সোডিয়ামৰ যোজ্যতা 1 গতিকে আমি ইয়াতে 2 দিব নোৱাৰো সেই কাৰণে আমি বাওফালে দিছো। ঠিক তেনেদৰে ক্লোৰাইডৰ যোজ্যতা -1 আমি ইয়াতে 2 দিব নোৱাৰো গতিকে আমি ইয়াতে দিছো। সোডিয়াম কাৰ লগত আছিল সালফেটৰ লগত। এতিয়া কি হ'ব সোডিয়াম ক্লোৰাইড আয়নৰ লগত যুক্ত হ'ব আৰু বেৰিয়াম সালফেট আয়নৰ লগত যুক্ত হ'ব। এতিয়া হলে আমি ইয়াৰ পৰা লিখো বেৰিয়াম কাৰ লগত যুক্ত হল সালফেটৰ লগত বেৰিয়াম সালফেট প্লাস সোডিয়াম এটা আছে দুটা কাৰ লগত যুক্ত হল ক্লোরিন এটা আছে দুটা। আমি দেখা পালো যে এই বিক্রিয়াটোত আয়নৰ কি হৈছে বিনিময় ঘটিছে। কেনেকুৱা সোডিয়ামৰ লগত আছিল সালফেট আয়ন সোডিয়ামৰ লগত ক্লোরাইড আয়ন আহিল বেৰিয়ামৰ লগত আছিল কি আয়ন ক্লোরাইড আয়ন এইবাৰ বেৰিয়ামৰ লগত কি আয়ন আহিল সালফেট আয়ন।
তো বিক্রিয়াটোত আমি দেখা পালো আয়নৰ বিনিময় ঘটিছে আৰু আয়নৰ বিনিময় ঘটি কি হৈছে অদ্ৰাব্য বেৰিয়াম সালফেট উৎপন্ন হৈছে। তো এই বিক্রিয়াটো আমি দেখিলো যে দুটা আয়নৰ বিনিময় হৈছে আৰু সেইভাবে এনে ধৰণৰ ৰাসায়নিক বিক্রিয়াক কি কোৱা হয় দ্বি অপহৰণ ইংৰাজীত ডাবল ডিসপ্লেসমেন্ট রিয়েকশন। দ্বি অপহৰণ বিক্রিয়াৰ লগে লগে ইয়াতে আমি দেখা পালো যে বেৰিয়াম সালফেট অদক্ষেপ উৎপন্ন হৈছে ইংৰাজীত কোৱা হয় প্ৰেচিপিটেট। গতিকে এইটো এটা অদক্ষেপণ বিক্রিয়া আৰু সেইভাবে কিছু সময় থোৱাৰ পিছত পাত্ৰৰ তলিত এনেকুৱা বগা অদক্ষেপ জমা হ'ব। তেন্তে এই বিক্রিয়াটো আমি কি বিক্রিয়া পালো এইটো এটা দ্বি অপহৰণ বিক্রিয়া আৰু তাৰ লগে লগে এইটো এটা অদক্ষেপণ বিক্রিয়া। নিশ্চয় বুজি পাইছা? আমি আৰু এটা বিক্রিয়া আলোচনা কৰো। কাৰ্যকলাপ 1.2 লৈ তোমালোকে মনত পেলোৱা। তাতে কি কৰা হৈছিল লেড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইড যোগ কৰা হৈছিল। আমি এটা পাত্ৰত লেড নাইট্ৰেট ললো আন এটা পাত্ৰত পটাছিয়াম আয়োডাইড ললো। এটো লেড নাইট্ৰেট পটাছিয়াম আয়োডাইড যেহেতু জলীয় দ্রব তেন্তে আয়নত বিভক্ত হব। lead 2 plus plus nitrate minus plus potassium ion A plus দুটা আছে plus iodide ion I minus কেটা আছে দুটা। আচ্ছা আয়নৰ বিনিময় ঘটিব lead আছিল কার লগত নাইট্ৰেটৰ লগত এবাৰ কার লগত যাব আয়োডাইডৰ লগত আৰু পটাছ কাৰ লগত আছিল আয়োডিনৰ লগত এতিয়া আহিব নাইট্ৰেটৰ লগত। আমি লিখো তেতিয়া হলে P B I 2 plus 2 K N O P। এই বিক্রিয়াটো কি হল আয়নৰ বিনিময় ঘটিল তার লগে লগে এইটো এটা অদক্ষেপণ বিক্রিয়া কারণ আমি যেতিয়া lead নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইড যোগ কৰিম যোগ কৰাৰ লগে লগে পাত্ৰটো হালধীয়া বৰণলৈ পৰিণত হ'ব আৰু গোটেই এই পাত্ৰটোৱে হালধীয়া হৈ পৰিব। কিছু সময় পিছত আমি দেখা পাম পাত্ৰটোৰ তলত হালধীয়া বৰণৰ পদাৰ্থ জমা হৈছে আৰু এই হালধীয়া বৰণৰ পদাৰ্থটোই হৈছে lead আয়োডাইড। এইটো এটা দ্বি অপহৰণ বিক্রিয়া তার লগে লগে এইটো এটা অদক্ষেপণ বিক্রিয়া। নিশ্চয় বুজি পাইছা তোমালোকে? তো আমি দ্বি অপহৰণ বিক্রিয়া আৰু তাৰ লগতে অদক্ষেপণ বিক্রিয়াৰ বিষয়েও আলোচনা কৰিলো। আমি আৰু কেইটামান উদাহৰণ চাও। পটাছিয়াম ব্ৰমাইড সিলভাৰ নাইট্ৰেটৰ লগত বিক্রিয়া মই এতিয়া আয়নত বিভক্ত কৰি লিখি নেদেখুৱাও তোমালোকে নিজে নিজে কৰিবলৈ যত্ন কৰিবা। চোৱা পটাছিয়াম আয়ন গৈ নাইট্ৰেটৰ লগত যুক্ত হ'ব আৰু সিলভাৰ ব্ৰমাইডৰ লগত যুক্ত হ'ব। গতিকে পটাছিয়াম নাইট্ৰেট আৰু সিলভাৰ ব্ৰমাইড। ঠিক তেনেদৰে সোডিয়াম গৈ ক্লোরাইড আয়নৰ লগত আৰু স্ট্ৰনচিয়াম সালফেটৰ লগত এটো হল সোডিয়াম সালফেট এটো স্ট্ৰনচিয়াম ক্লোরাইড। সোডিয়াম কার লগত গল ক্লোরাইডৰ লগত সোডিয়াম ক্লোরাইড উৎপন্ন হল স্ট্ৰনচিয়াম কার লগত আহিল সালফেটৰ লগত স্ট্ৰনচিয়াম সালফেট উৎপন্ন হল। ঠিক তেনেদৰে
হাইড্রোজেন ক্লোরাইড, হাইড্রোক্লোরিক অ্যাসিড, সোডিয়াম হাইড্রক্সাইড আয়নৰ বিনিময় ঘটিলে হাইড্রোজেন হাইড্রক্সাইডৰ লগত যুক্ত হ'ব, সোডিয়াম ক্লোরিনৰ লগত যুক্ত হ'ব। সোডিয়াম ক্লোরিনৰ লগত যুক্ত হৈ সোডিয়াম ক্লোরাইড আৰু হাইড্রোজেনে হাইড্রক্সাইডৰ লগত যুক্ত হৈ পানী উৎপন্ন কৰিব। ঠিক তেনেদৰে সোডিয়াম সালফাইড আৰু হাইড্রোক্লোরিক এসিডৰ মাজত বিক্রিয়া ঘটি সোডিয়াম ক্লোরাইড আয়নৰ লগত যুক্ত হ'ব, হাইড্রোজেন সালফাইড আয়নৰ লগত যুক্ত হ'ব। সোডিয়াম ক্লোরাইড আয়নৰ লগত যুক্ত হৈ সোডিয়াম ক্লোরাইড আৰু হাইড্রোজেন সালফাইড আয়নৰ লগত যুক্ত হৈ H2S হাইড্রোজেন সালফাইড উৎপন্ন কৰিব। তো এই বিক্রিয়াবোৰো কি বিক্রিয়া? দ্বি অপহৰণ বিক্রিয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় দ্বি অপহৰণ বিক্রিয়াৰ বিষয়ে বুজি পাইছা। আমি আলোচনা কৰিলো অপহৰণ বিক্রিয়াৰ বিষয়ে, দ্বি অপহৰণ বিক্রিয়াৰ বিষয়ে, অধক্ষেপণ বিক্রিয়াৰ বিষয়ে তোমালোকে নিশ্চয় বুজি পাইছা। যদি মোৰ ক্লাছটো ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা।